উভতি আহিছোঁ বাতৰিৰ মাজলৈ আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ মধ্য অসমৰ চুকে কোণে লুকাই থকা মেধা বিচাৰি উলিওৱাৰ নিৰন্তৰ চেষ্টা মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্ত্ৰীৰ ব্যক্তিগত চেষ্টাৰে আহতগুৰিত শুভাৰম্ভ হোৱা ৰসৰাজ কোচিং চেণ্টাৰত আজি অনুষ্ঠিত হয় এক বিশেষ সভা নগাঁও আৰু মৰিগাঁও জিলাৰ ৫০০ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই সভাত বক্তৃতা প্ৰদান কৰে দেশৰ প্ৰাক্তন কয়লা আৰু শিক্ষা মন্ত্ৰালয়ৰ সচিব IAS ডক্টৰ অনিল স্বৰূপে উল্লেখযোগ্য যে মন্ত্ৰী পীযুষ হাজৰিকাই সম্পূৰ্ণ নিজা চিন্তাৰে লোকসেৱা পৰীক্ষাৰ বাবে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ সাজু কৰাৰ বাবে CSAP IAS একাডেমীৰ সহযোগত এই কেন্দ্ৰ মুকলি কৰিছে সপোনটো আজি দিঠকত পৰিণত হৈছে আৰু এই সপোনটো দেখা আৰম্ভ কৰিছিলে আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মহোদয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱ আৰু তেখেতে কণ্টিনিউয়াছলি যিটো আমাৰ এই আহতগুৰি অঞ্চলৰ পৰা তেওঁ গোটেই অসমৰ নতুন যুৱ প্ৰজন্মৰ হওক বা অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যি পদক্ষেপ লৈছে এইটো এটা লেখত ল'বলগীয়া পদক্ষেপ আজি এই অনুষ্ঠানটোত প্ৰায় আহতগুৰি অঞ্চলত 800 ছাত্ৰ ছাত্ৰী আহি তেওঁলোকে ইয়াত যোগদান দিছেহি আৰু এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যই হৈছে যে অঞ্চলটোৰ জিলাখনৰ আমি কেনেকৈ নতুন যুৱ প্ৰজন্মৰ সবলীকৰণ কৰিব পাৰোঁ তেওঁলোকৰ ভৱিষ্যতটো কেনেকৈ উজ্বলাই উঠাব পাৰোঁ আৰু এই অঞ্চলটো এই ৰাজ্যখনৰ জিলাখনৰ মানৱ সম্পদ কেনেকৈ গঢ়ি তুলিব পাৰোঁ এই সপোনটোৱে আজি দিঠকত পৰিণত হৈছে মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱৰ জৰিয়তে